JRG ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ CUET এক্সাম সম্পৰ্কত। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মাষ্টাৰ কৰিম বুলি ভাবিছা সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যেহেতু বৰ্তমান অৱস্থাত বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয় বা ভাৰতৰে আগশাৰীৰ বিশ্ববিদ্যালয়সমূহত যদি তোমালোকে অধ্যয়ন কৰিব খোজা তেতিয়াহ'লে CUET এক্সাম পাছ কৰিব লাগিব। এই CUET PG এক্সামৰ বাবে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰা হৈছে। 2 জানুৱাৰী তাৰিখে নটিফিকেশ্যন জাৰি কৰা হৈছিল আৰু বৰ্তমান অৱস্থাত অনলাইন হৈ আছে। যদি তোমালোকে মাষ্টাৰ কৰিব বিচাৰা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰতেই হওক বা অন্যান্য পাৰ্টিচিপেটিং ইউনিভাৰ্চিটিজ, ইনষ্টিটিউশ্যন, অৰ্গেনাইজেশ্যন, অট'নমাছ কলেজেছ সেইবিলাকত যদি তোমালোকে পঢ়িব বিচাৰা তেতিয়াহ'লে তোমালোকে CUET এক্সাম কমপ্লিট কৰিব লাগিব। CUET এক্সামৰ বাবে বৰ্তমান অনলাইন হৈ আছে। তোমালোকে ইচ্ছা কৰিলে অনলাইন কৰিব পাৰা। এতিয়া কোনে কোনে অনলাইন কৰিব পাৰিবা, বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে 6 চেম কমপ্লিট কৰিছা সেইসকলে অনলাইন কৰিব পাৰিবা। আৰু বৰ্তমান যিসকল 6 চেমলৈ পাইছা, মানে যিসকলে ইতিমধ্যে 6 চেমত এডমিশ্যন লৈছা, ক্লাছ আৰম্ভ হৈছে, সেইসকল ছাত্ৰ-ছাত্ৰীয়েও এই পৰীক্ষাটো দিব পাৰিবা। যিহেতু 6 চেম পাছ কৰাৰ লগে লগে তোমালোকে পোষ্ট গ্ৰেজুৱেট কোৰ্চত এডমিশ্যন ল'ব লাগিব, গতিকে আগতেই তোমালোকে CUET দি পোষ্ট গ্ৰেজুৱেশ্যনৰ বাবে তোমালোকৰ ছিটটো কনফাৰ্ম কৰিব পাৰা। CUET পাছ কৰি তুমি দেশৰ ভিতৰতো পঢ়িব পাৰা আৰু বিদেশতো পঢ়িব পাৰা। গতিকে সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে এই নটিফিকেশ্যনখনৰ জৰিয়তে জানিব পাৰিবা। সম্পূৰ্ণ তথ্যখিনি যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ চাব পাৰিবা বা কোনখন ইউনিভাৰ্চিটিত তোমালোকে পঢ়িব খোজা সেই সম্পৰ্কতো জানিব পাৰিবা। ইয়াত বয়সৰ নিম্নতম বুলি কোনো সীমা নাই, গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে PG কৰিম বুলি ভাবি আছা তেওঁলোকে CUET দিব পাৰা। CUET এক্সাম কেতিয়া অনুষ্ঠিত হ'ব? CUET এক্সাম 13 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষাটো যদি তোমালোকে দিব বিচাৰা তেতিয়াহ'লে বিশেষকৈ 2টা ভাষাত পৰীক্ষাটো দিব পাৰিবা, কেইটামান নিৰ্দিষ্ট ছাবজেক্টৰ বাবে। বিশেষকৈ যিবিলাক লেংগুৱেজৰ হয় সেই ছাবজেক্টটোৰ কুৱেশ্যন পেপাৰ সেই লেংগুৱেজটোতে আহিব। মানে ধৰি লোৱা তুমি অসমীয়াত MA কৰিব খুজিছা তেতিয়াহ'লে তুমি CUET এক্সামটো অসমীয়াত দিব পাৰিবা। কিন্তু তুমি যদি ইকনমিক্সত বা এডুকেশ্যন বা তুমি ফিজিক্সত মাষ্টাৰ কৰিব বিচাৰিছা তেতিয়াহ'লে কিন্তু কুৱেশ্যন পেপাৰ হিন্দী বা ইংলিছতহে আহিব। গতিকে লেংগুৱেজৰ ছাবজেক্টবিলাকৰ বাহিৰে অন্য সকলো ছাবজেক্টৰ বাবে কুৱেশ্যন পেপাৰ হিন্দী আৰু ইংলিছত থাকিব। কোৰ্চ অনুযায়ী ইয়াত কুৱেশ্যন পেপাৰ কোড নাম্বাৰ থাকিব। এতিয়া ইয়াত কিছুমান উদাহৰণ দিয়া আছে, তোমালোকে চোৱা। এগ্ৰি বিজনেছ মেনেজমেণ্ট এটচেট্ৰা প্ৰগ্ৰেমৰ বাবে কুৱেশ্যন পেপাৰৰ কোড নাম্বাৰটো হ'ব 01। ঠিক তেনেকৈ যদি তোমালোকে ইকনমিক্স লোৱা, ধৰি লোৱা ইকনমিক্সৰ বাবে COQP 10, ঠিক তেনেকৈ জেনেৰেলৰ বাবে COQP 11, এনেকৈ কোডবিলাক থাকিব কুৱেশ্যন পেপাৰত। ভাৰতৰ বিভিন্ন স্থানত যিহেতু এই এক্সামটো অনুষ্ঠিত হ'ব। এতিয়া অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এইকেইখন জিলাত এক্সামৰ চেণ্টাৰ পৰিব। যদি তোমালোকে এই পৰীক্ষাটো দিব বিচাৰা তেতিয়াহ'লে তোমালোকে NTA নেশ্যনেল টেষ্টিং এজেঞ্চি পৰ্টেলত গৈ পেলাই ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু জেনেৰেলৰ ফৰ্ম ফিল আপৰ বাবে 1400 টকা। ইয়াৰ উপৰিও অন্যান্য কেটেগৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰিলেক্সেশ্যন থাকিব। সেই সম্পৰ্কত তোমালোকে নটিফিকেশ্যনখনত চাই ল'বা। আজি ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকক এই সম্পৰ্কত জনালোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মাষ্টাৰ কৰিম বুলি ভাবি আছা সেইসকল ছাত্ৰ-ছাত্ৰীয়ে অতি সোনকালে এপ্লাই কৰিব লাগিব CUET এক্সামৰ বাবে। যিহেতু CUET এক্সামৰ বাবে এপ্লাই লাষ্ট ডেট হ'ল 1 ফেব্ৰুৱাৰী 2025। আজিলৈ ধন্যবাদ।